নমস্কাৰ বন্ধুসকল, আজি ঘৰত খিচিৰি বনাইছোঁ, কিন্তু নিজৰ কাৰণে নহয়, আজি ৰাইজৰ কাৰণে বনাইছোঁ। বানপানীত যিখিনি মানুহ বহুত কষ্ট হৈছে, অকণমান খোৱা বোৱা দিবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ। এয়া আমি খিচিৰি আৰু ডিম আৰু কাপোৰ কানি লৈ পিনে আমি ৰেডি হৈছোঁ। মা, মই আৰু ৱাইফ আজি ওলাই আহিছোঁ। গাইজ, মই এটা কথা ক'ব বিচাৰোঁ, এই ভিডিঅ'টো মই কোনো ভিউজৰ কাৰণে বনোৱা নাই। বিশেষকৈ আজি মানুহখিনি ইয়াত যিটো পৰিস্থিতিত আছে, এমুঠি চাউলৰ কাৰণে যেনেকৈ মানুহখিনি কষ্ট পাই আছে, কাপোৰ কানি নাই, কেণ্ডেল নাই, এই বস্তুখিনি মই দেখাব বিচাৰিছোঁ আপোনালোকৰ আগত। কি কি পোৱা নাই বাইদেউ? কাপোৰ চাপোৰ নাই, এইবোৰ কিছুমান গাড়ীয়ে পুৰণা কাপোৰ দি থৈ গৈছে, সেইবোৰ আমি শাৰী চাৰী পুৰণা আধা পুৰণা পিন্ধিবলৈও বেয়া লাগে। হয় হয়, মুঠতে আপোনাৰ মৰম কাপোৰ বহুত প্ৰয়োজন হৈছে ন? ইয়াত বহুত মানুহ আছে তেনেকৈ, 100-150 বেছিয়ে আছে। হয়, অঁ দিছে খিচিৰি এইফালে দে আৰু দিম দে। যিমান পাৰে মানুহে সহায় কৰিছে, তথাপিতো তেখেতসকলক বহুত দৰকাৰ হৈ আছে বস্তু। গাইজ, এইবোৰ ঘৰ চাওকচোন ভাঙি কি হ'ল। বানপানীৰ পিছত একো অৱস্থা নাইকিয়া হৈছে। তেখেতসকলে বহুত সাহাৰ্য বিচাৰিছে, চৰকাৰৰ পৰাও বিচাৰিছে, প্ৰাইভেট অৰ্গেনাইজেশ্যন যোনে যি পাৰে। এই ঘৰ এটালৈ মই সোমাই আহিছোঁ, এইখিনি অৱস্থা তেখেতসকলৰ একোৱেই নাইকিয়া হৈ গ'ল। এই মানুহ ঘৰ চাওক কেনেকৈ থাকিব। এই চাওক আমাৰ ঘৰটো এনেকুৱা, আগফালে তেনেকুৱা ল'ৰা এটা আছে 1.5 বছৰ। হয়, এই ল'ৰাটো আমি খোৱা বোৱা ৰাস্তা কিনাৰ পৰা পাইছোঁ, খাই আছোঁ, কিন্তু আমাৰ থাকিবলৈ জেগাডোখৰ নাই। 1.5 বছৰ ল'ৰা এটা, এতিয়া কেনেকৈ দিম আমি এইটো ঘৰত ল'ৰাটো লৈ পেলাই? চাওকচোন, আমাৰ মানুহ হাজিৰা কৰা মানুহ, এতিয়া হাজিৰা কৰিবলৈও এতিয়া ধৰ চব শেষ ন, আপোনাৰ চব ধ্বংস। চব ধ্বংস হৈছে, দেখিছে? ভিতৰৰ বাহিৰৰ মানুহে ভাবিব কি এইটো ভাল হৈ আছে, চব ধ্বংস হৈ গ'ল। এতিয়া বিচনাখনো আপোনালোকৰ শুবলৈ একোৱেই নাই, আৰু মাটি আপুনি কেনেকৈ শুব ইয়াত? একোৱে হ'ব নাই, পকা দবা ভাঙি পেলাই লৈ গুচি গ'ল। চব পকা চকা চব ভাঙি গ'ল ন? অঁ, বোৱাৰীৰ লগত আহিছিলে, ফ্ৰিজ এটা যি দিছিলে কইনাৰ লগত, চব বস্তু শেষ হৈ গ'ল, একো কাম নাইকিয়া হৈ গ'ল তেখেতসকলৰ এইবোৰ বস্তু। এই পৰিস্থিতি মানুহৰ ঘৰৰ ভিতৰততো একোৱেই নাই দেখাবলৈ, বাহিৰতে যি ৰাখিছে সেইখিনিকে দেখাইছোঁ। যিমান পাৰে মানুহখিনিক কাপোৰ কানি দৰকাৰ হৈছে, সহায় কৰক। একো নোহোৱা হৈ গৈছে মানুহসকলৰ। যিমান পাৰোঁ আমি কাপোৰ অলপ লৈ আহিছিলোঁ, ঘৰৰ কাপোৰ তেনেকৈ দিছোঁ, আপোনালোকে তেনেকৈ মিলাই মিলি ল'ব। তেখেতেও ঘৰ এটা দেখাই আছে, চৰকাৰে যাতে হেল্প কৰে, এইটো মোৰ গভৰ্ণমেণ্টলৈ এটা এপিল থাকিল। প্লিজ কাইণ্ডলি কাম ফৰৱাৰ্ড এণ্ড প্লিজ হেল্প দিছ পিপল, দে ডোণ্ট হেভ এনি অপশ্যন। এইবোৰ ঘৰ চাওক একেবাৰে নোহোৱা হৈ গ'ল, এই ঘৰটো সম্পূৰ্ণ ডেমেজ হৈ গ'ল। বাইদেউ, আপোনাৰ ঘৰৰ বস্তু একো নোহোৱা হৈ গ'ল। খাবলৈও জেগা থাকিবলৈও নাই। এতিয়া আমি ৰাস্তাত আছোঁ, ৰাতিয়ে ল'ৰাই গৈ পিনি সৰু থৈ আহিলোঁ। তাত আছে কেইজন মানুহ আছে আপোনালোকৰ এতিয়া? মোৰ 6জন আছে এতিয়া বৰ্তমান। খোৱা বোৱাটো হ'ব নাই এতিয়া? আমি যিখিনি আনিছোঁ অকণমান হৈ যাব নাই? হ'বগৈ ন? বহুত বহুত ধন্যবাদ। সহায় পাইছে নাই? সহায় মানে চৰকাৰৰ ফালৰ পৰা নাই পোৱা। চৰকাৰৰ ফালৰ পৰা একো সহায় পোৱা নাই? চব পাব্লিকে কৰি আছে। চব পাব্লিকে কৰি আছে ন? মানুহ বহুত কষ্টত আছে, কেণ্ডেল চেণ্ডেল একো পোৱা নাই মানুহে। আমি কেণ্ডেল বিলাইছোঁ, কেণ্ডেল চেণ্ডেল একো পোৱা নাই, ইয়াত খোৱা বোৱা বস্তু পোৱা নাই, কাপোৰ কানিও পোৱা নাই মানুহে। যিমান পাৰে সহায় কৰক। এইফালে এডাল দিয়কচোন।